নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অহাকালিলৈ অনুষ্ঠিত হ'ব লগা ADRE 2.0 এক্সামত আপোনালোকে অৱলম্বন কৰিব লগা সাৱধানতাসমূহৰ বিষয়ে। গতিকে বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছেই যে এক্সাম হলত কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, কাগজৰ টুকুৰা আদি লগত লৈ যাবলৈ নোৱাৰিব। লগতে আপোনালোকৰ অভিভাৱকসকল গেটৰ বাহিৰত থাকিব লাগিব। আপোনালোকে লগত অতি কম পৰিমাণৰ টকা, ATM, গাড়ী অথবা বাইকৰ চাবি অৱশ্যে লগত লৈ যাব পাৰিব। ইয়াৰ পাছতে আপোনালোকে পৰীক্ষা হললৈ লৈ যাব লগা এটা গুৰুত্বপূৰ্ণ ডকুমেণ্ট হৈছে আইডেণ্টি প্ৰুফ। আইডেণ্টি প্ৰুফ আৰু এডমিট নিবলৈ নাপাহৰিব। লগতে আপোনালোকে ক'লা বা নীলা ৰঙৰ বল পেন, পেঞ্চিল আৰু ৰবৰ লৈ যাব। আপোনালোকৰ প্ৰত্যেকে বেগ আৰু মোবাইল আদি থবৰ কাৰণে কোনো সুৰক্ষিত স্থান পোৱাৰ আশা খুবেই কম। গতিকে আপোনালোকে পৰাপক্ষত ঘৰুৱা কোনোবা এজন ব্যক্তি লগত লৈ যাবলৈ চেষ্টা কৰিব। অৱশ্যে যিসকল ব্যক্তি অকলে যায় তেওঁলোকৰ বেগসমূহ থবলৈ ঠাই পায় যদিও তেওঁলোকে তাৰ দায়িত্ব নিজে ল'ব লগা হয়, কাৰণ বেগসমূহ থকা স্থানত কোনো বিশেষ ব্যক্তিক নিয়োগ কৰি থোৱা দেখিবলৈ পোৱা নাযায়। ইয়াৰ পাছতে আপোনালোকে আটাইতকৈ বেছি গুৰুত্ব দিব লগা কথাটো হৈছে OMR চিট ফিল-আপ। আপোনালোকে OMR চিটসমূহ পূৰাওঁতে সাৱধান হ'ব যাতে কোনো ধৰণৰ ভুল নহয়। গতিকে প্ৰথমে আপোনালোকে চাব যে এনচাৰ চিটখনত ৰোল নম্বৰ লিখিবলৈ দিছে নে বুকলেট নম্বৰ লিখিবলৈ দিছে। তাৰ পাছতে যদি বুকলেট নম্বৰ লিখিবলৈ দিছে তেন্তে বুকলেট নম্বৰ, আৰু যদি ৰোল নম্বৰ লিখিবলৈ দিছে তেন্তে সেই নিৰ্দিষ্ট স্থানত নম্বৰসমূহ দি লাহে লাহে কলমেৰে গোল কৰিব। পৰাপক্ষত আপোনালোকে প্ৰথমে পেঞ্চিলে পাতলকৈ লিখি লৈ পুনৰ পৰীক্ষা কৰিব, আৰু যেতিয়া শুদ্ধ হৈছে বুলি নিশ্চিত হ'ব তেতিয়াহে কলমেৰে পূৰাব। সম্ভৱতঃ আপোনালোকৰ এনচাৰ চিটখনত বুকলেট নম্বৰ লিখিবলৈ দিব, কাৰণ ADRE 2022 যিসমূহ OMR চিট দিছিল তাত কেণ্ডিডেটসকলৰ ফটো লগোৱা আছিল, লগতে ৰোল নম্বৰো লিখা আছিল, আৰু কেণ্ডিডেটসকলে বুকলেট নম্বৰ লিখিব লাগিছিল। কিন্তু বহুতো কেণ্ডিডেটে বুকলেট নম্বৰটো ভালদৰে নপঢ়াকৈ ৰোল নম্বৰ লিখি দিছিল, আৰু তাৰ ফলত তেওঁলোকৰ OMR চিটখন ভুল হৈ গৈছিল। তেনেকুৱা হ'লে পুনৰ OMR চিট পোৱাৰ সম্ভাৱনীয়তা যথেষ্ট কম হয়, লগতে আপোনালোকৰ সময়ো অপব্যয় হ'ব। আৰু যদিও পৰৱৰ্তী সময়ত আপোনালোকে নতুন OMR চিট পায় তেন্তে তাত আপোনালোকৰ ৰোল নম্বৰ লিখা নাথাকিব আৰু ফটোও নাথাকিব, যাৰ বাবে OMR চিটখন ৰিজেক্ট হোৱাৰ সম্ভাৱনীয়তা যথেষ্ট আছে। এই কথাটো আপোনালোকক এইকাৰণেই জনাই দিছোঁ যে আপোনালোকেও তেনেধৰণৰ কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। OMR চিটখন পূৰোৱাৰ সময়ত ভুল হ'ব পাৰে নেকি এনেধৰণৰ দুমোজাত থাকি নুপুৰাব, আৰু আত্মবিশ্বাসেৰে লাহে লাহে পূৰাব আৰু পৰীক্ষা ভালদৰে দিব। ইয়াৰ পাছতে আপোনালোকে মন কৰিবলগীয়া তৃতীয়টো গুৰুত্বপূৰ্ণ কথা হৈছে যে এইবাৰ নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে। অৰ্থাৎ আপোনালোকে দিয়া প্ৰতিটো ভুল উত্তৰৰ বাবে আপোনালোকে পোৱা মুঠ নম্বৰৰ পৰা 0.25কৈ কটা যাব। অৰ্থাৎ 4টা ভুল প্ৰশ্ন উত্তৰৰ বাবদ আপোনালোকে শুদ্ধ উত্তৰৰ বাবদ পোৱা মুঠ নম্বৰৰ পৰা 1 নম্বৰকৈ হেৰুৱাব লাগিব, যদিহে আপোনালোকৰ 4টা ভুল হয়, আৰু যদি এটা ভুল হয় তেনেহ'লে 0.25কৈ কটা যাব। যিহেতু আপোনালোকে ভুল প্ৰশ্নৰ উত্তৰত কোনো ধৰণৰ মাৰ্কছ নাপায়, আৰু তাৰ বিপৰীতে ভুল উত্তৰৰ কাৰণে আপুনি শুদ্ধ উত্তৰৰ পৰা লাভ কৰা নম্বৰো কৰ্তন যাব। গতিকে আপোনালোকে যিসমূহ প্ৰশ্নৰ উত্তৰ ভালদৰে জানে সেইসমূহ কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে এইটো মোৰ এটা নিজস্ব ধাৰণাহে, আপোনালোকে যেনেধৰণে কৰিলে ভাল হয় বুলি ভাবে তেনেদৰে কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোক সকলোকে পৰীক্ষাৰ বাবে বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৰে পৰীক্ষা ভাল হ'ব। লগতে আমাৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰি দিব।